আর আপোনালোক সকলোকে স্বাগতম জানাইছো নতুন ভিডিও এটা মাজলে সো বন্ধুসকল আজিৰ এই ভিডিওটোত কেইটামান ইম্পৰ্টেন্ট ম্যাথছৰ সলিউশন লৈ আইছো যিসমূহ প্ৰায় ৰিপিট হৈ থাকে সো চাওক ইয়াতে দ্য ভ্যালু অফ 18% অফ 15% অফ 25/9 অফ 3 সো ইয়াতে কৈছে 18% চাওক 18% ক আমি কেনেকৈ লিখিব পাৰো 18/100 বুলি লিখিব পাৰো তাৰ পিছত কৈছে অফ মানে হৈছে ইনটু আমি জানো আৰু ইয়াতে 15% বুলি কৈছে তো 15/100 নেক্সট অফ আছে অফ মানে হয় ইয়াতে ইনটু 25/9 of 3800 মানে 38 এখিনিৰ ভ্যালু আমাক কি বুলি এতে কোৱা হৈছে ইয়াতে ডাইৰেক্ট তলৰ যি দুটা জিৰো আছে ওপৰৰ জিৰো ডাইৰেক্ট ক্যান্সেল যাব তাৰ পিছত কাটাকাটি কৰি দিব 25 দি একবাৰ 25 দি 100 ক 4 বাৰ যাব তাৰ পিছত ইয়াতে 3 দি যাব 3 3 গুণ 9 3 5 গুণে 15 3 দি কাটিব 6 বাৰ 18 তাৰ পিছত আকৌ ইয়াতে 2 দি কাটাকাটি যাব 2 2 গুণে 4 2 3 গুণ 6 তাৰ পিছত 2 দি 1 যাব সক 19 বাৰ যাব 38 সো ওপৰ আমাৰ কি থাকিলেতে 3 থাকিল 5 থাকিলে আৰু ইয়াতে 19 থাকিলে 3 5 গুণে 15 15 ইনটু 19 এটো যদি আপোনালোকে মাল্টিপ্লাই কৰি কিমান আহি যাব 15 ইনটু 19 ইয়াকে মাল্টিপ্লাই কৰিলে 285 তো 285 টু কিমান নম্বৰ অপচনত আছে আমি চাও বি হৈছে কারেক্ট সো নিশ্চয়কৈ বুজি পালে অতিকৈ সহজ হয় জাস্ট ইয়াতে পার্সেন্টেজৰ ঠাইত 100 বহাই তাৰ পিছত কাটাকাটি কৰিলে ইয়াতে এনসারটো আহি যায় ইয়াতে দিয়া আছে 220 ইজ হোৱাট পার্সেন্ট লেস দেন 400 সো আমি ইয়াতে প্ৰথমতে কি কৰিম যেটো আছে 220 লিখিম তাৰ পিছত কৈছে 400 এটো আছে আমি ইয়াতে ক্যান্সেল কাটাকাটি কৰি দিব পাৰো চাওক 0 0 ক্যান্সেল তাৰ পিছত ইয়াতে যদি কাটাকাটি কৰো 2 দি 11 বাৰ যাব আকৌ 2 দি 20 বাৰ যাব আৰু তো না যায় সো আমি ইয়াতে 220 ৰ ঠাইত 11 পাই গলো আৰু 400 ঠাইত 20 পাই গলো আমাৰ সুবিধা মতে আমি হৰু কৰি লৈছো নকৰিলেও কোনো কথা নাই ডাইৰেক্ট ক্যালকুলেশন আপুনি কৰিব পাৰে সো ইয়াতে কৈছে যে কিমান পার্সেন্ট লেস বুলি কৈছে দেন 400 ৰ ঠাইত যেটো দেন কয় তো সদায় তলত ৰাখিব লাগে আৰু যেটো কৈছে চাওক কিমান কম বুলি কৈছে ইয়াতে মানে 220 টু ইয়াতকে 400 কে কিমান কম হয় মানে 11 যে পাইছো 11 টু 20 কে কিমান পার্সেন্ট কম হয় বুলি কৈছে সো আমি ইয়াতে সামনে কিমান কম হয় ইয়াতে 9 কম হয় আমি জানো আৰু ইয়াতে তলৰ যেটোতকে কম এটো সদায় তুলনাটো তলত ৰাখিব লাগে আৰু পার্সেন্টেজ উলিয়াব দিছে যেহেতু ইয়াতে 100 ৰে মাল্টিপ্লাই হৈ যাব তো 20 দি 5 বাৰ যাব কিমান হয় 9 5 গুণে 45 45 কারেক্ট आंसर অপশন নাম্বার কিমান দিয়া আছে এ হ'ব কারেক্ট आंसर 45% সো আপোনালোকে আশা কৰো নিশ্চয় বুজি পাইছে যদি আপোনালোকে এটো বুজি পোৱা নাই এবাৰ ভালকৈ চাব আৰু নেক্সট কোৱেশ্চনটো চাও হোৱাট শুড বি এডেড টু 15% অফ 180 so that the sum is equal to 20% of 360 এতে কৈছে যে কিমান যোগ কৰিব লাগিব 15% of 180 লগত যাতে আমি কি পাও the sum is equal to 20% of 360 যাতে যোগফল দুটা আমি কি পাও ইয়াতে 360 পাও 20% of 360 মানে 360 20% পাও সো প্ৰথমতে আমাক যিখিনি দিয়া আছে আমি হেখিনি ভ্যালু উলিয়াই লম 15% of 180 তো 15% of 180 আমি জানো যে ইয়াতে 15% ক আমি 15/100 লিখিব পাৰো আৰু লগতে 180 লিখি দিলো a0 গল ক্যান্সেল তাৰ পিছত ইয়াতে 5 দি 3 বাৰ কাটাকাটি যাব 5 দি 2 বাৰ যাব তাৰ পিছত 2 দি 9 বাৰ যাব 18 তো 3 9 গুণে ইয়াতে 27 পাই গলো আমি ইফালে নেক্সট আৰু এটা কৈছে যে সো দ্যাট দ্য সাম ইজ ইকুয়াল টু 20% অফ 360 ঠিক আমি ইয়াক যেনেকৈ ভ্যালু উলিয়ালো ঠিক তেনেকৈ 20% অফ 360 আমি উলিয়াম 20% তো 20% মানে কি হয় 20/100 ইনটু অফ মানে পুৰণ আমি জানো 360 সো ইয়াকো চাও সেম একেভাবে আমি কাটি নিম 0 0 ক্যান্সেল গল তাৰ পিছত ইয়াতে a0 ক্যান্সেল গল ইয়াতে 36 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 72 তো এফালে আমি পালো 27 আৰু এফালে পালো 72 আমাক কৈছে যে হোৱাট শুড বি এডেড কিমান যোগ কৰিব লাগিব যে ইয়াৰ লগত কিমান যোগ কৰিব লাগিব যাতে আমি সো দ্যাট দ্য সাম ইজ ইকুয়াল টু এখিনি পাও আমি তো কি কৰিম আমি ডাইৰেক্ট জাস্ট ইয়াতে 72 ৰ পৰা 27 মাইনাস কৰি দিম এনসারটো কিমান আহি যাব সক ইয়াতে 2 ৰ পৰা 7 না যায় ইয়াৰ পৰা 12 ৰ পৰা 7 গলে 5 ইয়াতে থাকিল 6 6 ৰ 2 গলে 4 তো 45 হ'ব কারেক্ট आंसर এটো এ নাম্বাৰটো হ'ব কারেক্ট গতিকে নিশ্চয়কৈ বুজি পালে সো ইয়াৰ পিছত আমি চাম ইয়াতে যে two numbers are 50% and 60% less than a third number first number as a percentage of second is এটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা কোৱেশ্চন প্ৰায় হগনে আহি থকা দেখা পোৱা যায় সো এই ক্ষেত্ৰত আমি কি কৰিম প্ৰথমতে যেটো আছে আমি a b c বুলি ধৰি লব পাৰো a b c কাৰণ আমি 3 নম্বৰ যেটো আছে
থাৰ্ড নাম্বাৰ জানিলে আমি ফাৰ্ষ্ট আৰু ছেকেণ্ড জানিম তো 100কে যদি কৈছে 50% কম হয় তো প্ৰথমটো 50% কম হ'লে কিমান হ'ব 50 হ'ব আৰু 100কে 60% কম হ'লে এটো কি হ'ব 40 হ'ব আমাক কোৱেশ্চনত কি উলিয়াব দিছে ফাৰ্ষ্ট নাম্বাৰ এজ এ পাৰ্চেন্টেজ অফ সেকেন্ড ইজ প্ৰথমৰ যেটো নাম্বাৰ আছে এই নম্বৰটো দ্বিতীয়টোতকে কিমান শতাংশ বুলি কৈছে তো প্ৰথম নম্বৰৰ কথা কৈছে যেটো কয় আমাক হেতু ওপৰত থাকে আৰু যেটোৰ পৰা কয় বা যেটোৰ লগত কম্পেয়াৰ কৰে হেতু সদায় তলত থাকিব লগতে কিমান শতাংশ কৈছে কাৰণ ইয়াতে 100 এটাৰে 100ৰে পূৰণ হৈ যাব সো এই 0 কেনসেল 4 দি 100ক কিমান বাৰ যায় 25 তো ইয়াতে থাকিল 25 * 5 কিমান হ'ব 125% এটো কিমান নম্বৰত আছে এই নম্বৰটো হ'ব কাৰেক্ট সো আশা কৰো বুজি পালে আৰু যদি বুজি পোৱা নাই আপোনালোকে আৰু এবাৰ চাই লব নেক্সট এটা কোৱেশ্চন আছে এনেকুৱা ধৰণৰ সেম কনসেপ্টৰ আপোনালোকে এবাৰ চাব ইফ নিতা's salary is 25% কৈছে যে more than Rashi's salary then the percentage by which Rashi's salary is less than Nita's salary so কৈছে যে নিতাৰ যেটো salary আছে 25% more than Rashi's salary so আমাক Rashi's salary কে নিতাৰ salary টো 25% বেছি কৈছে আমি প্ৰথমতে কাৰ salary টো ধৰি লম যাৰ লগত তুলনা কৰিছে আমি তাৰ salary জানিব লাগিব Rashi's salary so Rashi's salary আৰু নিতাৰ salary আছে তো আমি Rashi's salary টো suppose 100 বুলি ধৰি ললো সো কৈছে নিতাৰ salary is 25% more than Rashi's salary তেনেহলে নিতাৰ salary টো ইয়াতকে 25% বেছি মানে কি হ'ব 125 হ'ব আমি যদি কাটাকাটি কৰি দিও ইয়াৰ মাজত সৰু কৰি লোৱাৰ কাৰণে সুবিধা কাৰণে কাটাকাটি কৰিব পাৰো 25 দি কাটাকাটি কৰিব পাৰো 25 দি 4 বাৰ যাব 25 দি 5 বাৰ যাব নকৰিলেও কোনো কথা নাই আপোনালোকে এনেকৈ ৰাখিব পাৰে by which Rashi's salary is less than Nita's salary then the percentage by which Rashi's salary is less than Nita's salary so Rashi's salary to নিতাতকে কিমান শতাংশ কম বুলি কৈছে আমি ইয়াতে কিমান টকা কম দেখা পাই আছো Rashi's salary to ইয়াতকে 1 টকা কম হয়নে যিমান কম হয় হেতু ওপৰত থাকিব আৰু যাৰ লগত তুলনা কৰিছে কাৰকে কৈছে Rashiৰ লগত তুলনা কৰিছে আৰু নিতাৰ লগত তুলনা কৰিছে so নিতাৰ salary is less than Nita's salary নিতাৰ লগত তুলনা কৰিছে গতি নিতাৰ salary টো তলত আহিব আৰু ইয়াৰ লগত কি হ'ব শতাংশ কৈছে 100 ৰে পূৰণ হৈ যাব তো 5 দি কিবাৰ যাব 20 বাৰ তো 20% কিমান নম্বৰত আছে বি নম্বৰটো হ'ব কারেক্ট आंसर সো আশা কৰো নিশ্চয়কৈ বুজি পালে সো এই কোৱেশ্চনটো আপোনালোকে চাওক এটো এডিআৰিত আহি যোৱা কোৱেশ্চন হয় আৰু বহুত ইম্পৰ্টেন্ট হয় ফেয়াৰ ইজ ইনক্ৰিজড আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন ইয়াতে বিএডৰ এন্ট্ৰেন্সটো দেখিবলৈ পোৱা যায় বা ডিএলএডৰ এন্ট্ৰেন্সটো দেখিবলৈ পোৱা যায় দ্য ৰেডিয়াছ অফ এ স্ফেয়াৰ ইজ ইনক্ৰিজড বাই 10% by what percentage will volume of the sphere increase sphere এতে গোলকৰ কথা কোৱা হৈছে যে the radius of sphere is increased by 10% তো এটা গোলক আছিল ইয়াতে তাৰে যেটো ৰেডিয়াস আছে এইটো কি কৰিছিল 10% বঢ়াই দিছিল 10% বঢ়াই দিছিল আৰু ইয়াৰ আয়তনৰ কিমান শতাংশ মানে কিমান শতাংশ আয়তন বাঢ়িছে বুলি কৈছে অবিয়াসলি এটা বাঢ়িবই কাৰণ ৰেডিয়াস বাঢ়িলে তো আয়তন বাঢ়িবই ইয়াৰ সো আমি প্ৰথমতে কি কৰিম ইয়াতে প্ৰথমতে যেটো আমাৰ আছিল ৰেডিয়াস আমি ধৰিলো চাওক আমি ৰেডিয়াসটো সাপোজ 100 ধৰিলম কাৰণ পার্সেন্টেজ দিছে 100 ধৰিলে আমাৰ ইজি হ'ব সো প্ৰথমতে আমি ইয়াতে 100 বুলি ধৰিলম কিয়ন আমাক প্ৰথমতে আমি ইয়াৰে 100 বুলি ধৰিলম ক্যাপিটাল আৰু প্ৰথম যেটো ব্যাখ্যাত কৈছে নেক্সট আমাক যেটো বঢ়াইছে এটো বঢ়াই কি কৰিছে ইয়াতে 110 ধৰিম কাৰণ আমাক 10% টো কি কৰিছে বৃদ্ধি কৰিছে হয়নে 10% টো বৃদ্ধি কৰিছে সেই কাৰণে ইয়াতে 110 হৈ গল আৰু কৈছে ইয়াৰ ভলিউমটো কিমান পার্সেন্ট চেঞ্জ হৈছে বুলি কৈছে এতিয়া আমি ইয়াৰ ভলিউমটো জানিব লাগিব ইয়াৰ স্ফিয়াৰৰ ভলিউমৰ ফৰ্মুলা হৈছে 4/3 pi r cube 4/3 pi r cube বাকি আমি এফালে আৰু এটা 4/3 pi এটো ক্ষেত্ৰত যদি আমি স্মল r ধৰো r cube তাৰ পিছত 4/3 ক্যান্সেল যাব pi ক্যান্সেল যাব এফালে r cube মানে কি প্ৰথমতে ইয়াতে আমি কিমান ধৰিছিলো এটো 100 ধৰিছিলো হয়নে এফালে 100 কিউব তাৰ পিছত এফালে কি হ'ব এই r cube টো 110 কাৰণ আমি 10% ইনক্ৰিজ কৰিছো এফালেও কিউব হ'ব এফালে মানে কি এটো মানে কি তিনিটা 100 পূৰণ হৈ আছে এফালে 110 তিনিটা পূৰণ হৈ আছে ইয়াৰে তিনিটা 0 হ'ব 100 পৰা ইয়াৰে এফালৰ তিনিটা 0 ক্যান্সেল হৈ যাব এফালৰ তিনিটা 0 ক্যান্সেল হৈ যাব ইয়াতে 10 কিউব থাকিলে মানে এফালে থাকিলে 10 কিউব আৰু এফালে থাকিলে 11 কিউব এতিয়া ইয়াৰ মানখিনি কিমান হ'ব টেবিল ইকুৱেল নহয় এটো সো ইয়াতে চাওক এফালে 10 কিউব এফালে 11 কিউব থাকিলে ইয়াৰ ভ্যালু বিলাক কি হয় ইয়াৰ 10 কিউব মানে হৈছে আমি জানো যে 1000 আৰু এফালে হ'ব 11 কিউব মানে কি 1331 এতিয়া আমাক কৈছিল যে কিমান এটা চাওক যে by what percentage will the volume of the sphere increase এতিয়া কিমান পার্সেন্টেজ ভলিউমটো বাঢ়িব বুলি কৈছে তো আমি ইয়াতে চালে গম পাই যাম যে 1000 আছিল প্ৰথমতে ইয়াৰ ভলিউমটো এতিয়া আছে 1331 সো ইয়াতে আমি দেখা পাই আছো যে
331 বাঢ়িছে তো যিমান বাঢ়ে সেইটো আমি ওপৰত দিম আৰু যিমানত বাঢ়িছে কিমানত বাঢ়িছে 1000 আছিল সেইটো আমাৰ তলত যাব কাৰণ ইয়াৰ লগত তুলনা কৰিছে ইয়াৰ পৰা বাঢ়িছে আৰু শতাংশ কৈছে 100 দি পূৰণটো হ'বই তো ইয়াৰে দুটা জিৰো ইয়াৰে দুটা জিৰো কেনসেল গ'ল তাৰ পিছত আমি কি কৰিম ডাইৰেক্ট 331/10 তাৰ মানে কি 33.11 আগত দশমিক আমি দি দিব পাৰোঁ আৰু পাৰ্চেন্টেজ লিখিব পাৰোঁ কাৰণ আমি এটা কি আছে তলত 10 আছে তো 33.1% হ'ব কাৰেক্ট আনসাৰটো কিমান নম্বৰ দি আছে আপোনালোকে চাওক এবাৰ যে যেটো আমাৰ ডি নম্বৰ দি আছে ইয়াৰ ডি নম্বৰটো হ'ব কাৰেক্ট 33.1% চান্স সো ভিডিওটো ইমানেই আছিল কেইটামান ইম্পৰ্টেন্ট অতিকৈ মেথছ আপোনালোকৰ সৈতে ডিসকাস কৰাৰ চেষ্টা কৰিলো যদি ভিডিওটো ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব পুনৰ লগ পাম নতুন ভিডিওৰ মাজলৈ থ্যাংক ইউ